তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল ৰেচন কাৰ্ডৰ বাবে আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তো আপোনালোকে আবেদন কৰিব পাৰিব। তো নতুন নটিফিকেশ্যন আহি গৈছে। তো আপোনালোকে যদি ৰেচন কাৰ্ড পোৱা নাই তো নতুনকৈ আৰু 4,000 ৰেচন কাৰ্ড দিয়া হৈছে। তো 4,000 লোকে এইবাৰ আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ড। তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডখন পোৱা নাই, আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে এই ৰেচন কাৰ্ডখন আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে আবেদন কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো প্ৰথমতে আপোনালোকে জানি লওক যে এই ৰেচন কাৰ্ডখন আবেদন কৰিবৰ কাৰণে আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কোনসকলে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব, প্ৰথমতে আপোনালোকে জানি লওক। তো চাগে আপোনালোকে ইয়াতে কোৱা হৈছে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টি 4,000কৈ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোজন আপুনি চাব পাৰিছে। আৰু ইয়াৰ যিটো লাষ্ট ডেট চাগে আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ হৈছে, চাগে আপোনালোকে কোৱা হৈছে আবেদনৰ দাখিলৰ সময়সীমা 25 জুনৰ পৰা আৰম্ভ হৈ গৈছে, 14 জুলাইলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো যিসকলৰ এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াৰ পিছত কিন্তু আৰু কেতিয়া আহে ইয়াৰ কোনো গেৰেণ্টি নাই, কাৰণ সন্মুখত আহি আছে 2026 চনত যিটো ইলেকশ্যন আহি আছে। তো সেইকাৰণে আপোনালোকে এইটো এটা সোণালী সুযোগ, আপোনালোকে যিসকলে পোৱা নাই ৰেচন কাৰ্ড তো সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। 25 জুনৰ পৰা আৰম্ভ হৈ গৈছে, 14 জুলাইলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তাৰপিছত ইয়াতে আপোনালোকক কোৱা হৈছে চাগে আপোনালোকে আবেদন পত্ৰ সংশ্লিষ্ট জিলা, তাৰপিছত সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় তথা এটা ৱেবছাইট দিয়া হৈছে। তো ইয়াৰ পৰ্টেলত উপলব্ধ। তো আপোনালোকৰ যিটো আবেদনৰ যিটো ছিষ্টেম, আপোনালোকে এপ্লিকেশ্যন যিটো ফৰ্ম, এই ফৰ্মখন আপোনালোকে অনলাইন মাধ্যমেৰে আপোনাক ডাউনলোড কৰিব লাগিব এই ৱেবছাইটত গৈ। আৰু এই ৱেবছাইটটো কিন্তু বৰ্তমান বহুত ছাৰ্ভাৰ প্ৰব্লেম চলি আছে। তো আপোনালোকে হয়তো বহুতে অ'পেন কৰিব নোৱাৰিব পাৰে, আৰু মোৰো কিন্তু অ'পেন হোৱা নাই এতিয়ালৈকে, বহুত ছাৰ্ভাৰ প্ৰব্লেম চলি আছে। তো আপোনালোকক যদি ফৰ্মখন লাগে তো আপোনালোকে মোৰ যিটো হোৱাটছআপ চেনেল গ্ৰুপ, আপোনালোকে সেইটোত জইন হৈ ল'ব। মই আপোনালোকক ফৰ্মটো দি দিম, যাতে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি লৈ আপোনালোকে আবেদন কৰিব পাৰিব। যেতিয়া এই ৱেবছাইটটো, যেতিয়া পৰ্টেলটো অ'পেন হ'ব, তাৰ পৰা ডাউনলোড কৰি লৈ মই আপোনালোকক মোৰ হোৱাটছআপ চেনেল গ্ৰুপত দি দিম। আপোনালোকক যদি লাগে আপোনালোকে মোৰ হোৱাটছআপ চেনেল গ্ৰুপটো আপোনালোকে জইন হৈ ল'ব, তাতে আপোনাক দিয়া হ'ব, আপোনালোকে ফৰ্মখন ডাউনলোড কৰি লৈ এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, তো দেৰি নকৰিব, আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো জইন হৈ ল'ব। তাতে মই যিটো নতুন ফৰ্ম, সেইখন ফৰ্ম মই আপোনালোকক দি দিম। আৰু যদি নিজে পাৰে আপোনাৰ কোনো টেনশ্যন নাই, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এই ৱেবছাইটত গৈ। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে যোগ্যতাৰ মাপকাঠি। তো কোনসকলে লাভ কৰিব ৰেচন কাৰ্ডখন, ইয়াতে কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। এতিয়া আপোনালোকে ধনীয়ে হওক বা গৰীবেই হওক, যদি 4 লাখ টকাতকৈ যদি কম আপোনাৰ বাৰ্ষিক আয়, তো আপোনালোকে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে 4 লাখতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ইয়াতে অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্ষৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। ইয়াতে কোৱা হৈছে যিসকলৰ 4 লাখতকৈ কম হয়, ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে ধনী গৰীব বুলি কোৱা নাই, ইয়াতে 4 লাখ টকাতকৈ যদি কম আপোনাৰ বাৰ্ষিক আয় তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এইটো আপোনালোকে জানি লওক। ইয়াতে আপোনাক দিয়া হৈছে প্ৰথমতে ভোটাৰ কাৰ্ড, তাৰপিছত ভোটাৰ লিষ্ট, ভোটাৰ কাৰ্ডখনো লাগিব, ভোটাৰ নতুন লিষ্টখনো লাগিব। তাৰপিছত ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়াল সকলো সদস্যৰ ফটো, তাৰপিছত বেংক একাউণ্ট সবিশেষ, তো আপোনাৰ বেংক একাউণ্টটো থাকিব লাগিব। যদি আপোনাৰ বেংক একাউণ্ট নাই তো আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰপিছত আধাৰ কাৰ্ডখন লাগিব, যদি আপোনাৰ আধাৰ কাৰ্ড নাই তো আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰমাণপত্ৰ ফৰ্ম চি, যিটো আপোনাৰ ফৰ্ম চি, সেই ফৰ্ম চিখন আপোনালোকে ভালকৈ ফিল কৰি আপোনালোকে জমা দিব লাগিব। তো ক'ত জমা দিব লাগিব, ক'ত আপোনালোকে জমা দিলে আপোনালোকে ৰেচন কাৰ্ডখন লাভ কৰিব, মই আপোনাক জনাই দি আছোঁ। এই নটিফিকেশ্যনতে আপোনাক দিয়া হৈছে। তাৰপিছত চাগে আপোনালোকে
আৰু যেটো আপোনাৰ ৰেশন কাৰ্ড যেটো নতুন ৰেশন কাৰ্ড এটো আপোনালোকে এনেকুৱা আপোনাৰ হ'ব এনেকুৱা ৰেশন কাৰ্ডটো লাভ কৰিব তাৰ পিছত ইয়াতে কোৱা হৈছে ইয়াতে এই পৰ্যন্ত অন্তৰ্ভুক্ত মুঠ হিতাধিকাৰী ইয়াতে আপোনাক দিয়া হৈছে মুঠ পৰিয়াল আপোনাক ইয়াতে দিয়া হৈছে তাৰ পিছত কোৱা হৈছে জুন জুলাই আৰু আগষ্ট 2025 মাহৰ বাবে আবণ্টন আপোনাক দিয়া হৈছে তাৰ পিছত ইয়াতে কোৱা হৈছে 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ নতুনকৈ সংযোজন 2024 ৰ পৰা কিমানজন নতুন ইয়াতে ৰেশন কাৰ্ড লাভ কৰিছে ইয়াতে দিয়া হৈছে তাৰপিছতে কোৱা হৈছে ই পোষ্ট মিছনৰ দ্বাৰা জুন জুলাই আৰু আগষ্ট মাহত বিনামূলীয়া চাউল অনলাইন বিতৰণ হাৰ তাৰপিছত ইয়াতে কোৱা হৈছে তলত আপোনালোকে চাওক ইয়াতে অন্য সেৱা দিন প্ৰতি মাহৰ প্ৰথম 10 দিনত বিনামূলীয়া চাউল বিতৰণ ব্যৱস্থা তাৰপিছত ইয়াতে কোৱা হৈছে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি প্ৰয়োজনীয় নথিপত্ৰ প্ৰতিলিপি সহ গাঁও পঞ্চায়তৰ কাৰ্যালয় বা পুৰসভা পুৰ নিগম কাৰ্যালয় অথবা জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব আপুনি ক'ত পাৰিব ইয়াতে আপোনাক দিয়া হৈছে প্ৰথমতে আপোনাৰ গাঁও পঞ্চায়তত আপোনাক জমা দিব পাৰিব পুৰসভাত আপোনালোকে জমা দিব পাৰিব পুৰ নিগমৰ কাৰ্যালয় অথবা জিলা আপোনালোকে আবেদন আপোনাৰ যেটো ফৰ্ম সেইটো আপোনালোকে দিব পাৰিব তাৰপিছত সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে ফৰ্মখন ফিল কৰি আপোনালোকে ইয়াৰ লগত ডকুমেণ্টছবোৰ এটেষ্ট কৰি আপোনালোকে গাঁও পঞ্চায়তত গৈ আপোনালোকে জমা দিব পাৰিব তাৰ পিছত যদি আপোনালোকে ইয়াৰ বিষয়ে আৰু আপোনালোকে জানিব বিচাৰে তো আপোনালোকে এটা টোল ফ্ৰী এটা নম্বৰ দিয়া হৈছে তো আপোনালোকে যোগাযোগৰ এটা নম্বৰ দিয়া হৈছে তো আপোনালোকে এই যোগাযোগ নম্বৰত কল কৰি আপোনালোকে সকলো ডিটেইলছ জানিব পাৰিব তো আপোনালোকে যদি কিবা আৰু জানিব বিচাৰে তো এই নম্বৰত আপোনালোকে আপোনালোকে কল কৰি আপোনালোকে সকলো জানিব পাৰিব আৰু ইয়াতে কিন্তু টাইমটো দিয়া হৈছে এই টাইমৰ ভিতৰত আপোনাক কৰিব লাগিব কলটো যদি এই টাইমৰ বাহিৰত হয় তো আপোনালোকে কিন্তু সুইচ অফ পাব বা ৰিচিভ নকৰিব পাৰে তো আপোনালোকে এইটো মনত ৰাখিব আৰু এই টোল ফ্ৰী নম্বৰত কল কৰি সকলো আপোনালোকে জানিব পাৰিব তো আপোনালোকে যদি এতিয়ালৈকে ৰেশন কাৰ্ড পোৱা নাই আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব কাৰণ 14 জুলাইলৈকে লাষ্ট ডেট ৰখা হৈছে যদি আপোনাৰ এতিয়ালৈকে ৰেশন কাৰ্ডখন নাই তো আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু ৰেশন কাৰ্ড নথকা সকলে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব আৰু বহুত আঁচনি কিন্তু আপোনালোকে লাভ নকৰিব যদি আপোনাৰ ৰেশন কাৰ্ডখন নাই তো বৰ্তমান ৰেশন কাৰ্ড থকা সকলে বহুত সুবিধা পাই আছে তো আপোনাৰ যদি ৰেশন কাৰ্ড নাই তো দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো ফৰ্মখন আপোনালোকে এই যেটো ৱেবছাইট সেই ৱেবছাইটত গৈ আপোনালোকে পাব পাৰে আৰু যদি আপোনালোকে নাপায় তো মোৰ হোৱাটছআপ চেনেলত জইন হ'ব তাতে মই ফৰ্মখন আপোনাক দি দিম আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু হোৱাটছআপ চেনেলৰ গ্ৰুপৰ লিংকটো মই এইটো ভিডিও ডিসক্ৰিপশ্যনত দি থৈ দিম তাতে ক্লিক কৰি আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু বৰ্তমান কিন্তু এই পৰ্টেলটো ভালকৈ ওপেন হোৱা নাই তো আপোনালোকে দেৰি নকৰিব আপোনালোকে যদি ফৰ্মখন পাই যায় তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব কাৰণ বহুত এতিয়ালৈকে কিন্তু বহুতেই কিন্তু ৰেশন কাৰ্ডখন লাভ কৰা নাই আৰু এটা ভাল কথা ইয়াতে দিছে যে 4 লাখতকৈ কম যিসকলৰ বাৰ্ষিক আয় হয় সেইসকলে আবেদন কৰিব পাৰিব সকলোৱে আবেদন কৰিব পাৰিব তো দেৰি নকৰিব আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব তো আজিৰ ভিডিওত ইমানেই আশা কৰিছোঁ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে